নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে, আৰু মোৰো ভাল। প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আজি ছজনা পাতৰ ভাজি কেনেকৈ বনায় তাকে অলপ দেখাওঁ। ছজনা পাত কোনে কোনে খাই পাইছে বাৰু? খাই চাবচোন, বহুত ভাল ছজনা পাত খোৱা। আৰু ছজনা পাতৰ ভাজি মই সপ্তাহটোত 2 দিন হ'লেও খাওঁ, কাৰণ ছজনা পাতৰ ভাজি খোৱা ভাল। ছজনা পাতখিনি ছিগি আনি লৈ ধুনীয়াকৈ বাছি ল'লোঁ। পাতখিনি বাছি পেলাই ধুই ল'লোঁ। ছজনা পাতখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পিছত তাত দিছোঁ এটা সৰু আলু এটা আৰু এটা বিলাহী আৰু নহৰু এটা। আলুখিনি মই ধুনীয়াকৈ মিহিকৈ কুটি ল'লোঁ। কুটি লোৱাৰ পিছত কেৰাহীটো গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পিছত তেল দি দিলোঁ, তাত লং ইলাচি দি দিলোঁ। তাৰপিছত কাটি থৈ দিয়া বিলাহীখিনি আৰু নহৰুখিনি তাতে দি দিলোঁ। দি লোৱাৰ পিছত অলপ টাইম ভাজি ল'লোঁ। অলপ টাইম এনেকৈ ভাজি লোৱাৰ পিছত তাত ছজনা পাতখিনি ধুনীয়াকৈ তাত দি দিলোঁ। ছজনা পাতখিনি দি লৈ পেলাই অলপ টাইম ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত তাত নিমখ হালধি দি দিলোঁ। দি লৈ পেলাই অলপ টাইমৰ কাৰণে ঢাকন মাৰি দিলোঁ সিজিবৰ কাৰণে। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।